নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ নিশ্চয় আপোনালোক ভালে আছে। ময়ো আপোনালোকৰ দুৱা আশীৰ্বাদত বহুত বেছি ভালে আছোঁ দেই। আৰু এতিয়া আজি হ'ল 1 মে', এতিয়া সময় হৈছে সন্ধিয়া 6টা। সকলোকে মোৰ ফালৰ পৰা গুড ইভিনিং জনালোঁ। আৰু আপোনালোকে চাহ খালে নে নাই জনাব দেই। আৰু আজি মই ভ্লগ ভিডিঅ' লৈ অহা নাই। আমাৰ ঘৰৰ ওচৰত যিখন বৰপাত্ৰদল খেলপথাৰ আছে তাত 2, 3, 4 আৰু 5 মে'ত কালুগাঁও ফুটবল কোচিং চেণ্টাৰ উদ্যোগত আৰু বৃহত্তৰ কালুগাঁওবাসী ৰাইজৰ সহযোগত দ্বিতীয় বাৰ্ষিক ক্ৰীড়া সংগঠক স্বৰ্গীয় কল্যাণ গগৈৰ সোঁৱৰণিত সদৌ অসম দিবানৈশ প্ৰাইজমণি ফুটবল খেল প্ৰতিযোগিতা পতা হৈছে। আৰু স্থান হ'ল বৰপাত্ৰদল উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰ। আপোনালোক যিসকলে ফুটবল খেল চাই ভাল পায় বা খেলি ভাল পায় নিশ্চয় আহিব বুলি আশা ৰাখিলোঁ। আৰু এই ফুটবল খেলখনিত 16টা দলে সহযোগ কৰিছে। ক'ৰ পৰা কৰিছে আপোনালোকক জনাই দিছোঁ। 1 নম্বৰতে হ'ল হৰিচিঙ্গা টাউন ক্লাব ওদালগুৰি, 2 নম্বৰত হ'ল FC শ্ৰীৰঙিয়া গুৱাহাটী, 3 নম্বৰ হ'ল বোকাঘাট টাউন ক্লাব বোকাঘাটৰ, আৰু 4 নম্বৰ হ'ল দলটোৰ নাম কমাৰগাঁও কলেজ গোলাঘাট, 5 নম্বৰ হ'ল মৰ্ণিং FC ধেমাজি, আৰু 6 নম্বৰ হ'ল অসম ৰেঞ্জাৰ্ছ যোৰহাট, আৰু 7 নম্বৰ হ'ল যোৰহাট FC, 8 নম্বৰ হ'ল 11 টাইগাৰ জাগোন, আৰু 9 নম্বৰ হ'ল SACMC ডিব্ৰুগড়, 10 নম্বৰ হ'ল আপাৰ আছাম FC দুলিয়াজান, 11 নম্বৰ হ'ল AKS পানীবিল নাজিৰা, আৰু 12 নম্বৰ হ'ল ONGC নাজিৰা, আৰু 13 নম্বৰ হ'ল নাগালেণ্ড FC, 14 নম্বৰ KFC কালুগাঁও, 15 নম্বৰ হ'ল জামুগুৰি FC শিৱসাগৰ, আৰু 16 নম্বৰত হ'ল অৰুণাচল। এইকেইটা খেলৰ দলে সহযোগ কৰিব আৰু অংশগ্ৰহণ কৰিব। আৰু আপোনালোকৰ অংশগ্ৰহণ কামনা কৰিলোঁ। নিশ্চয় আহিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে।